কংগ্ৰেছত থকাৰ দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক আছিল নেকি মাদানীৰ? কিয় ৰকিবুল হুছেইনে এই প্ৰসংগত মুখ খুলিছে? সাংসদ ৰকিবুল হুছেইনে এই সন্দৰ্ভত মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি সাংসদগৰাকীয়ে কি কৈছে সেয়া শুনাব বিচাৰিছোঁ। জমিয়ত উলামাৰ বিৰুদ্ধে যিটো কথা কৈছে সেই কথাটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভালকৈ জানে। কংগ্ৰেছত থাকোঁতে তেওঁৰ লগতে ধৰম মৰম আছে। জমিয়ত উলেমাই হিন্দ এতিয়া সৰ্বভাৰতত আৰু ৰাজ্যত দুটা চবেই জানে। এটা হ'ল ৰাজনৈতিক জমিয়ত উলেমাই হিন্দ আৰু এটা হ'ল অৰাজনৈতিক জমিয়ত উলেমাই হিন্দ। এই যিটো অৰাজনৈতিক জমিয়ত উলেমাই হিন্দ তাৰ অল ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হ'ল আমাৰ হজৰত আৰশ্বাদ মাদানী চাহাব আৰু যিটো আপোনাৰ এই ৰাজনৈতিক যিটো অসমত বদৰুদ্দিন আজমল ডাঙৰীয়া জমিয়ত সভাপতি তাৰ হ'ল মাহমুদ মাদানী চাহাব। সেই কথাটোকে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচি আছে সেই কথাখিনি জানিব পাৰি। বদৰুদ্দিন আজমল ডাঙৰীয়া য'ত সভাপতি সেই জমিয়তৰ অল ইণ্ডিয়া কমিটিয়ে ক'ৰবাত এনেধৰণৰ কথাবিলাক কৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াটো বুঢ়া আঙুলি টঙা আঙুলিবিলাক আজিকালি দেখাই আৰু সেই কথাবিলাকৰ উত্তৰ মই পৰৱৰ্তী সময়ত দিম, মই ডাইভাৰ্ট কৰিব বিচৰা নাই। এইটা জমিয়ত আছে ৰাজনৈতিক জমিয়ত, সেই জমিয়তৰ লগত আমাৰ কোনো ধৰণৰ মৌ জমিয়ত উলামা হিন্দৰ উপসভাপতি। কিন্তু যিটো আমাৰ নিয়ম অনুযায়ী কোনোবা যদি জমিয়তৰ সভাপতি হয়, জমিয়তৰ যদি অল ইণ্ডিয়াৰ সভাপতি হওক, যদি ৰাজ্যিক সভাপতি হওক, তেওঁ ৰাজনৈতিক ব্যক্তি হ'ব নোৱাৰি। সেইটো সংবিধানত আছে। ভাইচ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী এইবিলাক পাৰে। কিন্তু এইটো যিটো জমিয়তৰ কথা কৈছে তাৰ ৰাজ্যিক সভাপতি হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া। তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত যে ধৰম মৰম আছে এই কথাটো স্পষ্ট হৈছে। গতিকে তেওঁ জমিয়ত উলামা হিন্দৰ যিটো কথা কৈছে সেই কথাটো পুনচাতে মই নস্যাৎ কৰিছোঁ। এইটো এটা ৰাজনৈতিক জমিয়ত উলামা হিন্দ, এইটোৰ লগত আমাৰ কোনো ধৰণৰ সম্বন্ধ নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুঢ়া আঙুলি দেখায়, কেৰা আঙুলি দেখায়, তেওঁৰ হাততে ধৰি উত্থাপন কৰা মই বহুত ধৰণৰ উদাহৰণ আছে। এইটোকে কনফিউজ কৰি আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শ্ৰদ্ধেয় বাকীবোৰ শৰ্মা একেই নহয়। এই মাতানি সেই মাতানি নহয়। যিটো ৰাজনৈতিক দলৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো জমিয়ত তাৰ হ'ব। গতিকে তেওঁলোকে মিলিব কয় যে উগ্ৰ মিঠা উগ্ৰ পিঠা। আমি ৰাজনৈতিকভাৱে যুঁজিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত। আমি ৰাজনৈতিকভাৱে এই কথা বতৰাৰ মোকাবিলা কৰিম। তেওঁ যিবিলাক অসাংবিধানিক কাম কৰি আছে এনেধৰণৰ কথা বতৰা সহায় কৰা হয়। হিমন্ত বিশ্ব শৰ্মা বুঢ়া আঙুলিটো আকৌ অকণমান দেখুৱাবলৈ সুবিধা দিয়া হয়। গতিকে এই কথাবিলাক পোনচাতেই মই নাকচ কৰিছোঁ। তেওঁলোকে যিবিলাক কথা কৈছে এনেধৰণৰ কোনো আমাৰ কংগ্ৰেছ দলৰ লগত এখন দিল্লীত থাকিলে আপোনালোকে গম পাব। মই আৰু খোলাকে কৈছোঁ যে দিল্লীত থাকিলে আপোনালোকে গম পাব যে মই আগতে MP নোহোৱাৰ আগতে কোনে কৈছিলোঁ যে তাত আপোনাৰ বিভিন্ন দলে সকলোকে আপোনাৰ নৈশ আহাৰ বা তেনেকে মাতে। মাজতে আমাৰ মহুৱা মৈত্ৰী আপোনাৰ বিবাহ হ'ল, তাত ৰাজনাথ সিং ডাঙৰীয়া আহিছে, বহুত আহিছে। মাজতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কিবা নৰ্থ ইষ্টৰ MP খিনি মাতিছিল, তাত আমিও গৈছোঁ। তাত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই ঘৰ লৈছিল, তাত আমিও গৈছোঁ। তাত বিভিন্ন ধৰণৰ আপোনাৰ একেলগে যায়। ডেট নট মিন যে তাত আমাৰ কনফ্লিক্টৰ কিবা কথা জড়িত হৈ আছে। গতিকে এই মাহমুদ মাদানী ডাঙৰীয়াই এনেকে MP কিছুমানক মাতিছিল, মই যোৱা নাই বেলেগ কথা, মই তেওঁৰ তাত যোৱা নাই। কিছুমান গৈছিল, তাত একেলগে বহিছে, তাত বিভিন্ন দলৰ মানুহ বহিছে। সেইখিনিক লৈ পেলাই এই ধৰণৰ পলিটিক্সটো কেৱল হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰে। আৰু সেইটো উঠি লৈ পেলাই যিটো কথা কৈ আছে আগততো দেখিবই আমাৰ UDFৰ লগত BJPৰ লগত কোনো ধৰণৰ সন্ধি নাই, এই কথাটো স্পষ্ট। আমাৰ ৰাজ্যিকভাৱে কেন্দ্ৰীয়ভাৱে সকলো আমি একমত, তাত কোনো দ্বিমত নাই। গতিকে এই কথাটো কনফিউজন কৰিবৰ কাৰণে এইটো এটা যেতিয়া আপোনাৰ কি কৰিলে ভাল হ'ব, এবাৰ ক'লে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধৰি লওক গৰু মাংস লৈ পেলাই এটা উৎপাত আৰম্ভ কৰিছিল, ভাবিছিল হিন্দু মুছলমানৰ কাজিয়া হৈ যাব। তাৰপিছত গাহৰি মাংস লৈ পেলাই ক'লে যে এটা হিন্দু মুছলমানৰ কাজিয়া হৈ যাব, নহ'লে। তাৰপিছত এক জেগাত ক'লে যে গুলিয়াগুলি কৰক, নহ'লে। তাৰপিছত বন্দুক লৈ কৰক, নহ'লে। গতিকে এই ধৰণৰ কথা বতৰাই যেতিয়া তেওঁ দেখিছে 6 জনগোষ্ঠী, আজি যি আপোনালোকে মোক সুধিব লাগিছিল, যোৱাকালি 6 জনগোষ্ঠীক জনজাতি কৰিব লাগে বুলি আকাশ বতাহ কঁপাই তুলিছে দিল্লীত ইয়াৰ ল'ৰাসকলে গৈ। এইটো বিষয়ে কোনো নিমাত আমাৰ। মই যেতিয়া প্ৰশ্ন সুধিছোঁ আপোনাৰ লোকসভাত, নিমাত নিতাল কোনো কথা নকয়। কৈছে ৰাজ্যৰ পৰা পোৱা নাই, RGI একো নাই। তাৰমানে তেওঁলোকে নকৰে। কাৰণ 6 জনগোষ্ঠীক আপোনালোকৰ জনজাতি কৰাৰ লগে লগে অসমত 51% আপোনাৰ জনজাতি হ'ব। তেতিয়া জনজাতিৰ লোক হ'ব, তেতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীটো আঁতৰিব।
যি দলেই চৰকাৰ নকৰক, কংগ্ৰেছ দলৰ নেতৃত্বতে হওক বা বেলেগ দলৰ নেতৃত্বতে হওক, তেতিয়া এজন জনজাতীয় মূলৰ লোকক, জনজাতীয় লোক, যিটো জনজাতি আপোনাৰ 51% হ'ব, তেওঁলোকে যে মুখ্যমন্ত্ৰী হ'বই, কাৰণ তেওঁলোকৰ হিচ্ছা বেছি হ'ব, সংখ্যা বেছি হ'ব। গতিকে যিকোনো প্ৰকাৰে জনজাতি নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ ভূমিপুত্ৰসকলৰ কথা কৈ আছে, যদি ইমান ভূমিপুত্ৰসকলৰ প্ৰতি তেওঁৰ মৰম, ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰী নিদিয়ে কিয় চল চাতুৰিৰে বিভিন্ন ক্ষেত্ৰত তেওঁ আঁতৰাই দিয়ে? এই কথাবিলাক ৰাইজে ধৰা পৰিছে। যিমান ইলেকশ্যন চাপি আহিছে, এনেধৰণৰ কনফিউজন ক্ৰিয়েট কৰি থাকিব। আমি সেই জালটোত ভৰি দিওঁতে অকণমান ভালকে দিব লাগিব, জালত ভৰিও দিব লাগিব। মুখ্যমন্ত্ৰী জাল ফালি ওলাই আহিব লাগিব। গতিকে এই কথা বতৰাবিলাক আপোনালোকৰ জৰিয়তে মই এইখিনি কথা কালি মই আপোনাক সুধিব বিচাৰিছো যে মাহমুদ মাদানিৰ যিটো মন্তব্য, এই মন্তব্যক আপোনালোকৰ সমৰ্থন কৰে নে? মই পোনছাতে নস্যাৎ কৰিছো, আৰু ইয়াতকৈ স্পষ্ট, সেইটো এটা ৰাজনৈতিক, অসমৰ ৰাজনৈতিক জমিয়তৰ তেওঁ সৰ্বভাৰতীয়, আৰু তাতকৈ মই স্পষ্ট, আৰু এটা NRC কেছ এটা